শেষ হ'ব নেকি ডিব্ৰুগড় মহানগৰবাসীৰ গৰ্ব আৰু অহংকাৰ। মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় মাইজানস্থিত উফন্দি থকা ব্ৰহ্মপুত্ৰৰ পাৰত। ইতিমধ্যে আপোনালোকে বাতৰিযোগে গম পাইছে যে এই মাইজানত থকা কহাইৰ 1 নম্বৰ স্পেয়াৰত ইতিমধ্যে খহনীয়াৰ সৃষ্টি হৈছে, যাৰ কাৰণে ডিব্ৰুগড়ৰ মূল যি বান সেই বানটোৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আনিছে, লগতে ডিব্ৰুগড়বাসী ৰাইজলৈ। সেই সময়ত আজি 70 বছৰ আগতে সেই সময়ৰ দেশৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুদেৱে আহি এই স্পেয়াৰটো উদ্ঘাটন কৰি গৈছিলেহি। আজি 70 বছৰে এই স্পেয়াৰটোৰ যি ধৰণে মেৰামতি কৰিব লগা আছিল, হয়তো চৰকাৰ তথা সংশ্লিষ্ট বিভাগে তাত গুৰুত্ব নিদিলে। কেৱল মাত্ৰ আওপুৰণি কিছুমান পদ্ধতি যেনেকৈ জিঅ' বেগ আৰু পাৰ্কোপাইনে বৰ্তমান সময়ত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ লগত ফেৰ মাৰিব পাৰিব জানো? গতিকে চৰকাৰ তথা সংশ্লিষ্ট বিভাগলৈ আমাৰ এটা অনুৰোধ যে প্ৰযুক্তিবিদ্যা, অত্যাধুনিক প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি এক পুংখানুপুংখ আলোচনাৰ মাধ্যমেৰে যাতে এই গৰাখহনীয়া সমস্যাটো সমাধান কৰিব পাৰি, লগতে যি স্পেয়াৰ খহনীয়াই ডিব্ৰুগড় মূল বান্ধৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে, এই ভাবুকি যাতে আমি ৰোধ কৰিব পাৰোঁ, লগতে ডিব্ৰুগড়বাসীক যাতে আমি এই ভয়াৱহতাৰ পৰা আমি ৰক্ষা কৰিব পাৰোঁ, এয়া আপোনালোকৰ প্ৰতি এক বিশেষ অনুৰোধ।